বিদ্যালয়ৰ পৰা বিদায় লবলৈ গৈ চিৰবিদায় ললে এজন শিক্ষকে। 3 মাহত থানবান হল এটা পৰিয়াল। দুৰ্ঘটনাত মৃত্যু শিক্ষক আচল মহন্তক। 3 মাহত থানবান হল নাৰায়ণপুৰৰ এটি পৰিয়াল। 3 মাহত পিতৃ-মাতৃয়ে হেৰুৱালে 2 সন্তানক। গাঁৱৰে এজনৰ বৰযাত্ৰীৰ সৈতে গৈ 3 মাহে নিৰুদ্দেশ হৈ আছে জ্যেষ্ঠ পুত্ৰ চিত্তৰঞ্জন দত্ত। মঙলবাৰে নিশা পথ দুৰ্ঘটনাত মৃত্যু হল ভাতৃ হৃদয় ৰঞ্জন দত্তৰ। দুই পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়ালটো। আজি 3 মাহ প্ৰায় হৈছে। কালি যি হঠাতে নিহত হৈছে হৃদয় ৰঞ্জন দত্ত, মোৰ নিজৰ পৌ নিচিনা। সেই হৃদয় ৰঞ্জন দত্তৰ ভাতৃ যোৱা 3 মাহৰ আগত 8 জুলাই দিনা বৰযাত্ৰীৰ লগত গৈ হঠাতে নিৰুদ্দেশ হ'ল। আজি পৰ্যন্ত সি ঘৰলৈ ঘূৰি অহা নাই। কিন্তু হঠাতে কালি তাৰ ডাঙৰ ককায়েক মানে 2টাই ল'ৰা, হৃদয় ৰঞ্জন দত্ত আৰু চিত্তৰঞ্জন দত্ত। হৃদয় ৰঞ্জন দত্ত হঠাতে কালি মটৰ দুৰ্ঘটনাত নিহত হৈছে। জোনাই গালিগাঁৱৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই I-20 বাহনে খুন্দিয়ালে প্ৰকাণ্ড গছত। মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। থিতাতে নিহত আচল মহন্ত হৃদয় ৰঞ্জন দত্ত। আহত লীলা চেত্ৰীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় AMCHত। উল্লেখযোগ্য যে মৃত আচল হৃদয় ৰঞ্জনৰ সম্পৰ্কীয় ভাতৃ। নিহত আচল জোনাই লাইমেকুৰি মুকক চেলেক আদৰ্শ বিদ্যালয়ত কৰ্মৰত আছিল। 23 ছেপ্টেম্বৰত অসম চৰকাৰে নৱনিযুক্তি দিয়া শিক্ষকৰ পদত লখিমপুৰ হাইস্কুলত পুনৰ নিযুক্তি লাভ কৰিছিল আচলে। সেয়েহে জোনাই বিদ্যালয়খনৰ পৰা বিদায় লবলৈ গৈছিল আচল। বিদায় সভা সমাপ্ত কৰি উভতি অহাৰ পথত দুৰ্ঘটনাত নিহত হয় শিক্ষকজন। কৰি আছিলে আদৰ্শত কৰাৰ কাৰণে যিটো এইবাৰ পিছত এপইণ্টমেণ্ট দিছিলে হেৰিয়াৰ ক্ষেত্ৰত, তেতিয়া তেওঁ পাইছিলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ 3 নম্বৰ। তেওঁ ইয়াৰ পৰা ৰিলিজ লৈ পেলাই বিদায় লৈ পেলাই মানে যাবলৈ বুলি আহিছিলে। আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেকৰ ঘৰে ঘৰে যাবলৈ ক'লে, লগ ল'লে, গ'ল 10:30 মিনিট 10:30মান বজাত। হৃদয় ৰঞ্জন আৰু আচলৰ মৃত্যুত মিচিং আগম কোবাং আৰু লাইমেকুৰি অঞ্চলৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। জোনাইৰ পৰা প্ৰাঞ্জিত দলে আৰু নাৰায়ণপুৰৰ পৰা নিত্যানন্দ বৰুৱাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।